वेलकम गाइज की खबर आपनलोकर जानो बहुत देरी हो गल नेक्स्ट भिडिओ आपलोड करोते बाट आपुनी जाने लास्ट भिडिओ सके एक बছर आगत आपलोड करिसो नेকি किन्तु कोविड लकडाउन बहुत किबा किबि हल गोटे पृथ्वीत तो तार कारण भिडिओ आपलोड करबले देरी हो गल सो सरी बाट आशा करिसो एतिया रेगुलार भिडिओ দিব পাৰিম एतियाओ অসমত काइंड অফ लकडाउन चलिए আছে কিন্তু কি কৰিম আৰু এতিয়া বহুত কিবা কিবি পাৰ্সোনাল প্ৰবলেমো আছিলে তো এইকাৰণে ভিডিঅ' আপলোড কৰিবলৈ নোৱাৰিলোঁ তো একো নাই এতিয়া আমি ডে 6 আৰম্ভ কৰোঁ ডে 5 লৈকে আমি চাইছিলোঁ আমি লাষ্ট টাইম কৰিছিলোঁ এফিচিয়েঞ্চিৰ ওপৰত বেছড কিছুমান নিউমেৰিকেলছ আৰু আজি আকৌ কণ্টিনিউ কৰিম এফিচিয়েঞ্চি বেছটোৰ ওপৰতে এতিয়া ৰেগুলাৰলি ভিডিঅ' আপলোড কৰিব চেষ্টা কৰিম যিমান পাৰোঁ আৰু তেনে বলক নেক্সট ভিডিঅ'টোলৈ নেক্সট কুৱেশ্যনটোলৈ যাওঁ কুৱেশ্যনটো হ'ল A can do a job in 42 days. B is 20% more efficient than A. C is 40% more efficient than B. In how many days the total work is completed by B and C together? তো কি কৈছে যে A কামটো কৰিব পাৰে 42 daysত B এ 20% more efficient হয় 8 কে তাৰমানে B এ যদি সাপোজ 100 কৰিব পাৰে 100 वर्क কৰিব পাৰে তাৰ B এ একেটা টাইমতে 120 वर्क কৰিব পাৰে মই সিম্পল কে নিয়ম কথা কৈছো তো B is 20% more efficient than A C আকৌ C কথা কৈছে C is 40% more efficient than B A নহয় তো এতিয়া আকৌ 4 তাৰমানে 40% তাৰমানে B এ যদি 100 টা কাম কৰিব পাৰে একেটা টাইমতে C এ 140 টা কাম কৰিব পাৰিব তো তাৰপিছত ফাইনেলি সুধিছে যে ইন হাউ মেনি ডেজ কিমান দিনত বি এণ্ড চি মিলি গোটেই কামটো কৰিব পাৰে এই কথা উঠা নাই তো ইয়াত আমি প্ৰথমতে পাৰ্চেণ্টেজত যোনবোৰ এফিচিয়েঞ্চি দিয়া আছে সেইবোৰ ৰেচিঅ'টো উলিয়াই ল'ব লাগিব ৰেচিঅ'টো উলিয়াই পেলাই প্লাছ কৰি আৰু টোটেল ৱৰ্কটো উলিয়াই ল'ব পাৰিম ৰেচিঅ' ওলাই গ'লে টোটেল ৱৰ্ক ওলাই যাব আৰু ফাইনেল আনচাৰটো ওলাই যাব তো চাওঁ কেনেকৈ কৰোঁ আহক মই প্ৰশ্নটো এনেকৈ লিখি লৈছোঁ আচ্ছা তো এইটো প্ৰথমতে এটা কৰা আগত এটা বস্তু আমি জানিব লাগিব সাপোজ মোৰ ওচৰত 100 টকা এটা আছে তো এই 100 টকাতকৈ 20% বেছি বুলি ক'লে কিমান হ'ব সদায় মনত ৰাখিব 120 টকা 20% বেছি ইয়াতকৈ যদি মই 30% বেছি কওঁ 130 হ'ব ইয়াতকৈ যদি 80% বেছি বুলি কওঁ তেনে 180 হ'ব 80% বুলি কোৱা নাই 80% বেছি বুলি কৈছোঁ এতিয়া যদি আপুনি কয় যে কেলে 180 হ'ব সেইটো এইকাৰণে হয় যে প্ৰথমতে আমি 80% বেছি বুলি ক'লে প্ৰথমতে 80% অফ 100 কৰিম যোনটো ওলাব 80 আকৌ বেছি কোৱাৰ কাৰণে আকৌ সেই অৰিজিনেল 100টোৰ লগত আকৌ এই 80টো প্লাছ কৰি দিব লাগিব তো হৈ যায় 180 কিন্তু যেহেতু 100% সদায় 100ৰ ওপৰতে হয় তো 100 যদি বেছ ফিগাৰটোৱে যদি 100 হয় ইয়াতকৈ 20% বুলি ক'লে 20 হয় 20% বেছি বুলি ক'লে 120 হয় 30% বুলি ক'লে 30 হয় কিন্তু 30% বেছি বুলি কৈ দিলে 130 হয় 30% কম বুলি কৈ দিলে 70 হৈ যায় তেনেকৈ 100 লওঁতে ইজি কিন্তু যদি বেলেগ ফিগাৰ এটা থাকে তেতিয়া মই যদি কওঁ যে 130তকৈ 20% বেছি 130তকৈ 20% মোৰ 20% মোৰ তেতিয়া এইটো কিমান হ'ব ফিগাৰটো এইটো ইজিলি কৰিব পাৰোঁ আমি যদি লং প্ৰচেছ কৰিব যাওঁ ইয়াত 20% উলিয়াম যোনটো ফিগাৰ হ'ব আকৌ এই 130 লগত সেই ফিগাৰটো এড কৰি পেলাই ফাইনেল আনচাৰটো হ'ব কিন্তু তাতকৈ ভাল আমি এনেকৈ কৰিব পাৰোঁ 130 মাল্টিপ্লাইড বাই 20% বেছি নহয় তো 120 30% বেছি হ'লে 130 100% বেছি হ'লে 200 তেনেকুৱা বাই 100 ইয়াত সদায় 100 থাকিব ইয়াত যিমান পাৰ্চেণ্ট বেছি কৰিব সিমান হেৰি বেছি হ'ব তো যদি কেনচেল কৰোঁ এইটোতো কেনচেল হৈ যাব এইটো হৈ যাব 6 এইটো হৈ যাব 5 5 এদি ইয়াত গ'লে 5 2 জ 10 36 26 6 6 is 36 6 2 জ 12 13 14 15 156 হ'ব এইটো তাৰমানে যোনটো 130%তকৈ 20% বেছি সৰি 130তকৈ
20% বেছি ক'লে 156 হৈ যায় বুজি পালে ইজি হয় কিন্তু এই টেকনিকটো আমি ইউজ কৰিম ঠিক আছে কেনেকৈ ইউজ কৰিম কাৰণ ইয়াত আপোনাৰ বি 20% বেছি বিতকৈ 20% সৰি বি ইজ 20% বেছি দেন এ চি 40% বেছি দেন বি সেইবোৰ লিখা আছে যে সেইকাৰণে আমি সেইটো বস্তু ইউজ কৰিম ঠিক আছে প্ৰথমতে এনেকুৱা এফিচিয়েঞ্চি বেছড নিউমেৰিকেল দিয়া থাকিলে আমি জানো যে প্ৰথমতে ৰেচিঅ' অফ ৱৰ্ক এফিচিয়েঞ্চি বা ৰেচিঅ' অফ এফিচিয়েঞ্চি আমি উলিয়াই লওঁ তো ঠিক আছে আমি উলিয়াব চেষ্টা কৰোঁ সৰি A is to B is to C তো ইয়াত আমি প্ৰথমতে যদি মই এটা লেট লৈ লৈছোঁ A ৱৰ্ক এফিচিয়েঞ্চি হ'ল 100 তো বিটোতো 20% বেছি তেনেহ'লে হেৰি কি হ'ব ফিগাৰটো কি হ'ব 100 এফালে বি 20% বেছি হ'লে মই কৈছিলোঁ 100ৰ ওপৰত ইজি হয় 120 কিন্তু এতিয়া লিখিছে চি ইজ আকৌ 40% মোৰ এফিচিয়েণ্ট দেন বি চি ইজ 40% মোৰ এফিচিয়েণ্ট দেন এ কোৱা নাই 40% মোৰ এফিচিয়েণ্ট ক'লে আমি 140 লিখি দিলোঁ হয় যদি এ ক'লে হয় কিন্তু বিৰ পৰা কৈছে নহয় তো বিত আমি এই যোনটো ফৰ্মুলা লগাইছিলোঁ মাল্টিপ্লাই কৰি সেইটো লগাওঁ ছাইডত কৰি লওঁ 120 40% বেছি তো 140 লিখিম এইফালে সদায় 100 হ'ব এইটো 0 কেঞ্চেল এইটো 7 এইটো 5 এদি ইয়াক কৰিলোঁ তেতিয়া হৈ যাব কিমান 5 2 = 10 এক ছেকেণ্ড 5 2 = 10 24 তো 7 4 = 28 2 7 2 = 14 15 16 তো এইটো হৈ গ'ল ফাইনেল ৰেচিঅ'টো এতিয়া ইয়াত কেঞ্চেল কৰিব পাৰি চব 2 তো যাবই চব ইভেন নাম্বাৰছত 2 এইটোকো কাটিব পাৰিম এইটোকো কাটিব পাৰিম এইটোকো কাটিব পাৰিম তো ফাইনেলি কি থাকিলে 50 এফালে থাকিলে 2 এইটোক কাটিলে 60 এইটো কাটিলে 8 আৰু 4 আকৌ 2 যাব 2 গোটেইকেইটাকে যাব থাকিব 25 30 42 তো এইটো হ'ল ফাইনেল ৰেচিঅ' কাৰণ ইয়াক আৰু চিম্প্লিফাই আৰু একো নম্বৰ দি কাটিব নোৱাৰি তো এতিয়া আমাৰ ৰেচিঅ' ওলাই গ'ল ৰেচিঅ' ওলাই গ'লে টোটেল ৱৰ্ক ওলাই যাব টোটেল ৱৰ্ক ওলাবলৈ কি লাগে যিকোনো এটাৰ এফিচিয়েঞ্চি লাগে এফিচিয়েঞ্চি তিনিটাৰে পালোঁ এফিচিয়েঞ্চিৰ লগত যদি আমি ডেজটো পাই যাওঁ টু কমপ্লিট ওৱান হোল ৱৰ্ক এটা হোল ৱৰ্ক কমপ্লিট কৰিবলৈ যিমান টাইম লাগে সেইটো যদি পাই যাওঁ এফিচিয়েঞ্চিৰ লগত মাল্টিপ্লাই কৰি দিম টোটেল ৱৰ্ক ওলাই যাব আৰু ইয়াত ফৰ্চুনেটলি আমাক দিয়া আছে যে এ কেন ডু এ জব ইন 42 days তো এ এফিচিয়েঞ্চিটোৰ লগত 42 days মাল্টিপ্লাই কৰি দিম কাৰণ ফৰ্মুলাটো আছিলে এইটো টোটেল ৱৰ্ক ইকুৱেল টু এফিচিয়েঞ্চি ইয়াত আমি এফিচিয়েঞ্চি অফ এ ল'ম মাল্টিপ্লাইড বাই আপোনালোকৰ 42 তো এফিচিয়েঞ্চি কিমান হ'ল এইটো মানে ডেইজ কিমান ডেইজ লাগে এফিচিয়েঞ্চি হৈ গ'ল 25 মাল্টিপ্লাইড বাই 42 তো 25 42 কিমান হ'ব 2 5 = 10 1 2 2 = 4 5 4 = 20 4 25 2 2 4 = 8 9 10 1050 হৈ গ'ল টোটেল ৱৰ্ক ঠিক আছে তো এই টোটেল ৱৰ্কটো এতিয়া আমি কি কৰিম আমাক লাগে প্ৰশ্নটোত কৈছে in how many days the total work is completed by BNC আৰু efficiency মানে কি এদিনত কাম কৰা হেৰিটো কিমান দিন কাম এদিনত কিমান কাম কৰিব পাৰি তো এইবোৰতো প্লাছ কৰিব পাৰি আমি আগৰ পৰাই দেখি আছোঁ তো BNC টুগেদাৰ হ'লে B + C কিমান হ'ব 30 + 42 তাৰমানে হৈ যাব 72 আৰু এইফালে কিমান কমপ্লিট কৰিব পাৰে টোটেল ৱৰ্ক ইমান আছিলে টোটেল ৱৰ্ক আছিলে ইমান তো কিমান দিনত কমপ্লিট কৰিব পাৰে দিনটো এফালে লিখিম 72 ৱৰ্ক BNC এইটো বহুত BNC কাৰণে 72 ৱৰ্ক সি এদিনতে কমপ্লিট কৰিব পাৰে তো 1050 কিমান কমপ্লিট কৰিব পাৰে 1/72 মাল্টিপ্লাইড বাই 1050 কেঞ্চেলিং অলপ কৰিব লাগিব ঠিক আছে মষ্ট প্ৰবলি 4 দিও যাব বাৰু ঠিক আছে 2 দিও 2 3 = 6 12 36 5 2 5 525 এফালে কৰি দিছোঁ সৰি গাইজ এটা প্ৰব্লেম হৈ গ'ল ইয়াত মই মানে কি হ'ল অলৰেডি এইটো এক্সপ্লেইন কৰিলোৱে ৰেকৰ্ড কৰি কিন্তু জাষ্ট ভিডিঅ'টোহে ৰেকৰ্ড হ'ল ফৰ চাম ৰিজন সেইটো ৰেকৰ্ড নাই হোৱা অডিঅ'টো তো
তো ঠিক আছে, একো নাই, মই এইটো আকৌ বুজাই দিছোঁ। তেনেকৈ আপুনি গম পালেই যে 525/36 হৈ গ'ল আপোনাৰ বি আৰু চি নাম্বাৰ অফ ডেইজ, কিমান কাম কৰিব লাগে, কিমান টাইম লাগে। কেঞ্চেল কৰি পেলাই আমি এইটো ফাইনেলি আনচাৰ পাই যাওঁ। এইটো যদি মিক্সড ফ্ৰেকশ্যনৰ ৰাখিব বিচাৰে তেতিয়াও ৰাখিব পাৰে। 175/12 ইজ দ্য ফাইনেল আনচাৰ। ঠিক আছে, তো এইটোৱেই ইমানেই টাইম লাগিব বি আৰু চিক একেলগে কামটো কৰিবলৈ। তো এবাৰ আকৌ এবাৰ বুজাই দিছোঁ পটককৈ। এ বি চি আপোনাৰ ৰেচিঅ'টো উলিয়াব লাগে। ক'লে যে বি ইজ 20% মোৰ এফিচিয়েণ্ট দেন এ। তো তাৰমানে যদি এক 120 লওঁ তেনে বি 120, বি এক যদি 100 লওঁ বিক 120 হৈ যাব। আৰু চি ইজ 40% মোৰ এফিচিয়েণ্ট দেন বি। তো আমি এই ফৰ্মুলাটো লগাই 120 × 140 / 100 168 ওলাই কাটি কৰি 25, 30, 42 থাকি যায়। তাৰপাছত আকৌ আমি এফিচিয়েঞ্চি যে ৰেচিঅ' ওলাই গ'ল, আমি কৰিয়ে আছোঁ আগতেও। টোটেল ৱৰ্ক ইজ ইকুৱেল টু এফিচিয়েঞ্চি মাল্টিপ্লাইড বাই ডেইজ। আৰু এফিচিয়েঞ্চি আমি এৰ কেলৈ লৈছোঁ, কাৰণ এৰ ডেইজটোহে দিয়া আছে যে এ গোটেই কামটো কৰিব পাৰে 42 ডেইজত। চ' এফিচিয়েঞ্চি অফ এ মাল্টিপ্লাইজ বাই ডেইজ অফ এ। তো 25 multiplied by 42 gives you 1050 ৱৰ্ক। এতিয়া আমি জাষ্ট বি আৰু চিৰ এফিচিয়েঞ্চিটো এড কৰি দিলোঁ ইয়াত, আৰু এড কৰি পেলাই আমি এইটো পাইছোঁ যে এইটোতো এদিনত কাম কৰিব পাৰে। এফিচিয়েঞ্চি ৰেচিঅ' মানে এইকেইটা একদিনত কাম কৰিব পৰা কামটো। তো বি আৰু চিৰ 72 ৱৰ্ক যদি এদিনত কৰে তেনে গোটেই কামটো কেঞ্চেলিং কৰি মেলি 175/12 ডেইজত কৰিব। ঠিক আছে, তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ো আহোঁ। নেক্সট কুৱেশ্যনটো এটা ঘৰত কৰি ট্ৰাই কৰি চাব। প্ৰশ্নটো হ'ল এ ইজ 50% এজ এফিচিয়েণ্ট এজ বি। C does half the work by A and B together. If C alone does the work in 40 days, then A, B, C together can do the work in how many days? Meaning হৈছে A 50% as efficient as B, 50% more efficient কোৱা নাই। তো যদি বিৰ হেৰিটো আপুনি 100 লয়, এটো কিমান ল'ব লাগিব নিজে ভাবি চাব। আৰু চিয়ে কি কৰে ইয়াত, এই ছেকেণ্ড চেণ্টেন্সটো চি ডাজ হাফ দ্য ৱৰ্ক ডান বাই এ এণ্ড বি টুগেডাৰ, এইটো একচুৱেলি এটা এফিচিয়েঞ্চি বুজাইছে যে এ আৰু বিৰ এফিচিয়েঞ্চি দুটা এড কৰি যিমান হয় চিৰ এফিচিয়েঞ্চিটো তাৰ আধা হয়। তো এতিয়া কৈছে চি মানে এ এণ্ড বিয়ে একেলগে মিলি যিমান কাম কৰে চিয়ে তাৰ আধাহে কৰিব পাৰে সেইটো সময়তে। তো এফিচিয়েঞ্চিটো তাৰ আধা হয় এ এণ্ড বি দুটা লগ লিখালে। তো ইয়াত কৈছে যে চিয়ে অকলে কৰিব পাৰে 40 দিনত। তেনে এ বি চি তিনিটা মানুহে যদি একেলগে কাম কৰা আৰম্ভ কৰে কিমান টাইম লাগিব কামটো শেষ হ'বলৈ, কিমান দিন লাগিব। নিজে এবাৰ ঘৰত চেষ্টা কৰি চাব। আৰু নেক্সট প্ৰশ্নটোলৈ আগবাঢ়ো আহক। এইবাৰ প্ৰশ্নটো অলপমান বেলেগ কিন্তু এফিচিয়েঞ্চি বেছডেই হয়। এ ডাজ হাফ এজ মাছ ৱৰ্ক এজ বি ইন 3/4 of the time. If together they take 18 days to complete the work, how much time will B take to do it? তাৰমানে কি কৈছে, A does half as much work as B. A বিতকৈ আধা কাম কৰে in 3/4 of the time. A বিতকৈ আধা কাম কৰে ইন 4/3 টাইম লয়। মানে কি হৈছে, যদি ছাপ'জ বি এ যদি 1 মিনিট ল'লেহেঁতেন, তাৰমানে 60 ছেকেণ্ড যদি কামটো কৰিবলৈ লয়, তেনে এ 3/4 তাৰমানে 3/4 মানে 45 ছেকেণ্ডছ। এ 45 ছেকেণ্ডছত তাৰ আধাহে কাম কৰে বি এ যিমান কৰে। মিনিংটো সেইটো, আৰু চলিউশ্যনটো ক'লে ভালকৈ বুজি পাবই। আৰু কৈছে যে দুটাই মিলি 18 ডেইজ লৈ গোটেই কামটো কমপ্লিট কৰিবলৈ। তেনেহ'লে বি অকলে যদি কামটো কৰে গোটেইখিনি, তে সি কিমান টাইম ল'ব। চাওঁ কেনেকৈ চলিউশ্যনটো কৰোঁ। তো এই চলিউশ্যনটো কৰা দুটা টেকনিক আছে। প্ৰথমতে যদি একদম লজিক ৱাইজ যাওঁ তেনে অলপ লম্বা হৈ যায়। মই লম্বাটো অলপ সোনকালে কৰি দিছোঁ, তাৰপিছত শ্বৰ্টকাট টেকনিকটো মই আপোনালোকক দেখাম। প্ৰথমতে কৈছে যে এ বিৰ আধা কাম কৰে। ঠিক আছে, তাৰমানে বি এ বেছি কাম কৰে, এ আধা কাম কৰে। তো যদি আমি এফিচিয়েঞ্চি ৱাইজ চাওঁ, এ বিৰ আধা হয়। ঠিক আছে, এনেকৈ লওঁ বি আধা হয়। তেনে তাৰমানে কি, এনেকৈও ল'ব পাৰোঁ আমি যে এফিচিয়েঞ্চিটো তেতিয়া আমি এনেকৈ ক'ব পাৰোঁ যে বি ইজ টু 1 যদি ধৰোঁ, বি যদি এ যদি 1 হয় তেনে বি 2 হয়। বি যদি 1 হয়, 1 আধা হয়,
তো বি যদি তাৰমানে ইয়াৰ ডাবল হ'ব ন মানে ই যদি ইয়াৰ আধা হয় তেনে বি এ যদি বিৰ আধা হয় তেনে বি এৰ ডাবল হ'ব তাৰমানে আমি এফিচিয়েঞ্চি ৱাইজ এনেকৈ আমি ৰেচিঅ'টো লৈ ল'ব পাৰোঁ ঠিক আছে এনেকৈও আমি কৰিব পাৰোঁ যে যিহেতু এনেকৈ ভাবিব পাৰে যে যিহেতু এ আধা কাম কৰিব পাৰে তাৰ এফিচিয়েঞ্চি আধা হয় তো যিকোনো আপুনি হেৰি ল'ব পাৰে ইয়াত যদি যিকোনো মানে 2 ল'লে ইয়াত এক্সো লৈ ল'ব পাৰে তেতিয়া ইয়াত 2x হ'ব কিন্তু মই 1 2 কেলকুলেশ্যনবোৰ ইজি হয় কাৰণে 1 আৰু 2 লৈ লৈছোঁ এফিচিয়েঞ্চি তো এইটো হৈ গ'ল ইয়াৰ এফিচিয়েঞ্চি ৰেচিঅ' ছেকেণ্ড কেছত কৈছে চাওক যে এ ডাজ হাফ এজ মান ৱৰ্ক এইটোতো হৈ গ'ল আধা কাম কৰে ইন 3/4 অফ দ্য টাইম তাৰ মানে আমি টাইম ৱাইজ চাম এতিয়া টাইম ৱাইজ যে এ আৰু বি হেৰিটো কিমান ইয়াত কৈছে যে এ সেই টাইমটোকে সেই কামটোকে মানে আধা কামটো 3/4 অফ দ্য টাইমত কৰে তেনেহ'লে যদি টাইম ৱাইজ তেনে আমি কি হ'ব 3/4 মানে এ যদি 1 হয় সৰি এ 1 নহয় এ 3/4 যদি বি 1 হয় ভালকৈ লিখি দেখাইছোঁ এ ইজ টু বি যদি বি এ 1 ছেকেণ্ডত কৰে বা 1 মিনিটত যদি কৰে যদি বি এ 1 মিনিটত কৰে এ 3/4 অফ 1 মিনিটত কৰে তেনে যদি ইয়াতো আমি চিম্পলিফাই কৰোঁ 4টো ৰেচিঅ' ক্ষেত্ৰত 4টো এইফালে গুচি যাব পাৰে এনেকৈ 3:4 হৈ যাব পাৰে একচুৱেলি কি হয় আমি ইয়াত দুইটা জেগাতে আমি 4 এটা মাল্টিপ্লাই কৰি দিওঁ 4 কেঞ্চেল হৈ পেলাই 3 থাকি যায় এইফালে 1 × 4 হৈ গ'লে 4 হৈ যায় কিন্তু আমি এনেই চাই পেলাই ক'ব পাৰোঁ যে 4টো এইফালে গুচি গ'ল আৰু 3 আৰু 4 হৈ গ'ল তো টাইম ৱাইজ তাৰ ৰেচিঅ'টো 3:4 হৈ গ'ল ইয়াত আমাৰ চাওক এফিচিয়েঞ্চি ৱাইজ ৰেচিঅ' পাই গ'লোঁ 1:2 টাইম ৱাইজ এফিচিয়েঞ্চি ছেকেণ্ড কেছটোত আকৌ টাইম ৱাইজ ৰেচিঅ'টো পাই গ'লোঁ আমি 3:4 তো মই ছেকেণ্ড কেছটোত এফিচিয়েঞ্চি ৱাইজ ৰেচিঅ'টো উলিয়াব পাৰোঁ ঠিক উল্টা হৈ যায় মই কৈছিলোঁ এফিচিয়েঞ্চি ইজ ইনডাইৰেক্টলি প্ৰপৰ্চনেল টু বা ইনভাৰ্চলি প্ৰপৰ্চনেল টু হেৰি টাইম তো 3:4 হ'লে এফিচিয়েঞ্চি ৱাইজ কি হ'ব এ হৈ যাব 4 ইয়াত হৈ যাব 3 এইটোকে আমি ইয়াত ইউজ কৰিম চৰি গাইজ একচুৱেলি কি হ'ল মানে মই এই পৰ্চনটো অলৰেডি মই এক্সপ্লেইন কৰি দিলোঁ কিন্তু ফৰ চাম ৰিজন ভিডিঅ'টো ৰেকৰ্ড হ'ল কিন্তু অডিঅ'টো ৰেকৰ্ড নাই হোৱা তো একো নাই মই এইটোতে বুজাই দিওঁ এতিয়া আমি দেখিলোঁ যে ফাৰ্ষ্ট কেছ আমি এফিচিয়েঞ্চিটো A:B 1:2 পালোঁ ছেকেণ্ড কেছত আকৌ A:B 4:3 পালোঁ কিন্তু মানুহকেইটাতো একেই তেনেহ'লে ৰেচিঅ' একেই হ'ব লাগিব আৰু ৰেচিঅ' একে কৰিবলৈ 1 আৰু 4ৰ LCM ল'ম আৰু 2 আৰু 3ৰ LCM ল'ম তো LCM of 1 and 4 is 4 LCM of 2 and 3 is 6 তো 4:6 is the final work efficiency ratio 4:6 এইটো 2 দি কাটিব পাৰি তো 2:3 হৈ যায় ফাইনেলি ৰেচিঅ' এতিয়া চাওঁ এটা বস্তু ইয়াত দিছে কুৱেশ্যনটো চাওক যে এ এণ্ড বি এইটো ইয়াত কৈছে ইফ টুগেডাৰ দে কেন টেক 80 days to complete the work তাৰমানে এ আৰু বি দুটাই কাম কৰিলে 18 days লয় আমাৰ ওচৰত ডেজ আহি গ'ল এফিচিয়েঞ্চি আমি উলিয়াই ল'লোঁ ৰেচিঅ' তেনেহ'লে টোটেল ৱৰ্ক উলিয়াব পাৰিম আৰু টোটেল ৱৰ্ক উলিয়ালেহে এনেকুৱা ধৰণৰ চামবোৰ আমি কৰিব পাৰিম তো ইয়াত কি কৈছে যে এ এণ্ড বি মই দুটাই ল'লোঁ টোটেল ৱৰ্ক ইজ ইকুৱেল টু এফিচিয়েঞ্চি মাল্টিপ্লাইড বাই ডেজ এফিচিয়েঞ্চিটো দুইটাৰ ল'ম 2 + 3 is 5 মাল্টিপ্লাইড বাই 1890 তাৰপিছত আমি উলিয়াব কি দিছে যে বি এ অকলে গোটেই কামটো কৰিলে কিমান দিন ল'ব তো বি এ এদিনত কিমান কাম কৰে 3টা 2:3 3 ৱৰ্ক কৰে এদিনত তো 90 ৱৰ্ক কৰিবলৈ কিমান টাইম ল'ব ইউনিটাৰী মেথড 3 ৱৰ্ক কৰিলে এদিনত তো 90 ৱৰ্ক কৰিলে 1/3 মাল্টিপ্লাইড বাই 90 তো কাটাকাটি কৰি 30 days দিছ ইজ দ্য আনচাৰ ঠিক আছে তো এবাৰ এনেই চাই লওঁ বস্তুটো কি আছিলে যে এ কি কৰে হাফ কাম কৰে বিৰ তো আমি এফিচিয়েঞ্চি উলিয়াই ল'লোঁ যে বি তাৰমানে এ যদি বিৰ আধা হয় তেনে বি ডাবল হয় তো B2 হ'লে A1 হ'ব এফিচিয়েঞ্চি ইয়াত আকৌ এইফালে টাইমৰ ৰেচিঅ' দিয়া আছিলে যে বি যদি 1 হয় এ 3/4 টাইম লয় তাৰ ঠিক আছে তো আমি ৰেচিঅ'টো 3:4 কৰি ল'লোঁ আৰু এইটো টাইমৰ ৰেচিঅ' আছিলে এইফালে আমাৰ এফিচিয়েঞ্চি ৰেচিঅ' দিয়া আছে তো এইফালেও আমি এফিচিয়েঞ্চি ৰেচিঅ' উলিয়াই ল'লোঁ উল্টা কৰি 4:3 তাৰপিছত আপোনাৰ
1:2 আছিলে আকৌ 4:3 ইয়াক এলচিএম লৈ 4:6 কৰি ল'লোঁ এফিচিয়েঞ্চিটো ফাইনেলি 2:3 হৈ গ'ল তাৰপিছত টোটেল ৱৰ্কটো আমি এফিচিয়েঞ্চি মাল্টিপ্লাইড বাই ডেইজ 5 × 18 কৰি ল'লোঁ 2 + 3 5 = 90 আৰু টোটেল ৱৰ্কটো আমি উলিয়াই ল'ম যে বি এ অকলশৰে কিমান কৰে 3 ৱৰ্ক কৰে সি এদিনত তো 90 ৱৰ্ক কৰে সি 30 ডেইজত ঠিক আছে শ্বৰ্টকাট টেকনিক এটা দেখাম বুলি কৈছিলোঁ নহয় আচ্ছা প্ৰশ্নটো আকৌ এবাৰ লিখি ল'লোঁ মই ইয়াত চাওক শ্বৰ্টকাট টেকনিকটো কেনেকৈ কৰে ইয়াত মনত ৰাখিব যে এ আধা কাম কৰে 3/4 টাইম লৈ মানে বি এ এটা ৱৰ্ক কৰি দিয়ে সি ছাপ'জ 60 ছেকেণ্ড ঠিক আছে তো এ আধা কামো এটা কামো নকৰে সি আধা কাম কৰে সেইটোকো 45 ছেকেণ্ডছত 3/4 বুলি কৈছে ন 3/4 অফ 60 ছেকেণ্ড তাৰমানে হ'ল 45 ছেকেণ্ডছত এতিয়া মই এইটো এনেই 60 ছেকেণ্ড 45 ছেকেণ্ড লৈ লৈছোঁ কিন্তু মই এনেই দেখাবলৈ মানে বস্তুটো বুজি পাইছে মেইন কথাটো এইটো এতিয়া শ্বৰ্টকাট টেকনিকটো এনেকৈ কৰিম যে এ ছাপ'জ আমি মানি লৈছোঁ বি এ এটা কাম কৰে এটা টাইমত ঠিক আছে তো এ আধা কাম কৰে 3/4 টাইমত হয়নে এই ছেকেণ্ড ষ্টেপটো আমি ইউজ কৰিম এই ক্ষেত্ৰত তেনেহ'লে আধা কাম ইজ ডান ইন 3/4 অফ দ্য টাইম আধা কাম যদি এটা টাইমত কৰা হয় তেনে পূৰা কামটো কৰিবলৈ তাৰ ডাবল টাইম ল'বনে নাই তেনেহ'লে সেই লজিকটো ইউজ কৰি এটা কাম ইয়াৰ ডাবল টাইম ল'বনে নাই 3/4টো আছিলেই ইনটু 2 ডাবল টাইমটোক টি লিখিছোঁ তো এটা কাম কৰিবলৈ কিমান টাইম ল'ব 3 * 6/4 বা ইয়াত কেঞ্চেল কৰিব পাৰি 3/2 টাইম তো এটা কাম কৰিবলৈ 3/2 টাইম লয় ঠিক আছে আৰু ইয়াত আকৌ এটা কাম কৰিবলৈ কিমান টাইম লয় 1 টাইম লয় তো আমি টাইম ৰেচিঅ' এটা পাই গ'লোঁ 1 আৰু 3/2 তো মই যদি মই টাইমৰ ৰেচিঅ' লওঁ A:B তেনে এইটো হৈ যাব এইফালে আছিলে এটা টাইম আৰু ইয়াত হৈ গ'ল এতিয়া 3/2 টাইম কাৰণ এতিয়া ৰেচিঅ' কেলৈ লৈছোঁ কাৰণ ৱৰ্কটো এতিয়া ছেইম আছে 1 ৱৰ্ক ইয়াতো 1 ৱৰ্ক ইয়াত মই ৰেচিঅ' ছেইম ল'ব ইয়াত মই ৰেচিঅ' ল'ব নোৱাৰিলোঁ হয় কেলৈ কাৰণ ইয়াত ৱৰ্ককেইটা বেলেগ বেলেগ আছে ইয়াত এতিয়া ৱৰ্ক ছেইম হৈ গ'ল 1 ৱৰ্ক তো 1 ৱৰ্কত 1 এ নাছিলে বিটো 1 আৰু এ কিমান টাইম লয় 3/2 চৰি নেক্সট পেজতে কৰোঁ ন ৰ'ব চৰি এগেইন একচুৱেলি কি হ'ল আকৌ ৰেকৰ্ডিংটো ইয়াত নহ'ল কিয় জানো মই নাজানো এক্সপ্লেইন এবাৰ অলৰেডি কৰিলোৱে মই চব বাৰু ঠিক আছে তো যেনেকৈ মই ক'লোঁ যে টাইমৰ ৰেচিঅ'টো আমাৰ ওলাই গ'ল 3/2 এইফালে 1 টাইম ল'লে 3/2 টাইম লৈছে এটা ৱৰ্ক কৰিবলৈ তো জানেই যে ইনটু 2 কৰি এবাৰ টুটো জাষ্ট এইফালে পঠিয়াই দিলে 3/2 হৈ গ'ল 3:2 তো টাইমৰ এফিচিয়েঞ্চি দি আমাৰ ইমান একো হেৰি নহয় প্ৰফিট নহয় তো এফিচিয়েঞ্চিৰ যদি টাইমৰ ৰেচিঅ' দি একো মোৰ প্ৰফিট নহয় এফিচিয়েঞ্চিৰ যদি ৰেচিঅ' উলিয়াওঁ তেতিয়াহে প্ৰফিট তো এফিচিয়েঞ্চি উল্টা হয় তো 2/3 লৈ ল'লোঁ এইটো A:B 2:3 হৈ গ'ল এতিয়া আকৌ আগৰ নিচিনাই টোটেল ৱৰ্ক আকৌ আমি লৈ ল'লোঁ 5 × 18 2 + 3 কৰি 5 পালোঁ 90 ৱৰ্ক বি এ সুধিছিলে কিমান টাইম ল'ব তো বি এ 3 ৱৰ্ক যদি এদিনত কৰে তে 90 ৱৰ্ক এইটো এনেকৈ কাটি 30 ডেইজ হৈ যাব তো আশা কৰোঁ বুজি পালে আকৌ এবাৰ পটককৈ দেখাই দিছোঁ বস্তুটো কি হ'ল প্ৰথমতে আমাৰ বি এটা কাম কৰে এটা টাইমত এ আকৌ আধা কাম কৰে 3/4 টাইমত তো প্ৰথমতে আমি এই দুটা ইকুৱেল কৰিব লাগিব তো ইয়াৰ আধা ৱৰ্কটো 3/4 টাইম হয় তো এটা ৱৰ্কটো ডাবল হৈ যাব ডাবল কৰি আমি পাই গ'লোঁ যে 3/2 টাইমহে হয় এতিয়া আমি ৰেচিঅ' পাই গ'লোঁ ইয়াত আছিলে এটা টাইম বিৰ ইয়াত আছিলে 3/2 তো সেইটোৱে আমি ইয়াত লৈ ল'লোঁ 3/2 1 তাৰপিছত হৈ গ'ল 3:2 উল্টা কৰি ল'লোঁ এফিচিয়েঞ্চি ৰেচিঅ' উলিয়াবলৈ 2:3 টোটেল ৱৰ্ক উলিয়াই ল'লোঁ তেনেকৈ তাৰপিছত আকৌ 30 ডেইজ ফাইনেলি আনচাৰটো ওলাই গ'ল এইখিনি বাৰে প্ৰতি আমি এই এফিচিয়েঞ্চিৰ নিচিনা অংকবিলাকত এই ষ্টেপবোৰ কৰিয়ে আছোঁ মেইন ষ্টেপ হয় এই এফিচিয়েঞ্চি ৰেচিঅ' উলিওৱাটো কুৱেশ্যনটো বেলেগ বেলেগ লেংগুৱেজত দিয়া থাকিব আমাৰ মেইন মটিভ হয় এফিচিয়েঞ্চি ৰেচিঅ' উলিওৱা তাৰপিছত টোটেল ৱৰ্ক উলিওৱা
এইটোত কৰিলে 80% আমাৰ নিউমেৰিকেলটো ছল্ভ হৈ গ'ল তাৰপিছত আমি অলপমান দিমাগ লগাই বাকীখিনি কৰিব লাগে তো ঠিক আছে গাইজ এইখিনিতে আজি এণ্ড কৰোঁ ভিডিঅ'টো নেক্সট ভিডিঅ'ত আমি নতুন বস্তু কিছুমান শিকিম আৰু প্লিজ গাইজ যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এইবোৰ কৰিব ছাবস্ক্ৰাইব কৰি ল'ব বিশেষকৈ আৰু বেল আইকনটো দবাই দিব যাতে লগে লগে আপুনি নটিফিকেশ্যন পাই যায় নতুন ভিডিঅ' ড্ৰপ হোৱাৰ লগে লগে আৰু থেংক ইউ ছ' মাছ